মই যে ইমান ডাঙৰ ভুলকাৰ নহয়, চাওকচোন 2 মাহ আগৰ ভিডিঅ' মই এতিয়াহে আপলোড কৰি আছোঁ। যেতিয়া মই কিবা কাম কৰি থাকোঁ তেতিয়াহে মোৰ মনত পৰে মই যে ভিডিঅ' আপলোড দিব আছে, ভইচ অভাৰ কৰিব আছে আৰু লগতে এডিটো কৰিব আছে। যি কি নহওক, প্ৰিন্সিপাল ছাৰে ভাষণ দি আমাৰ অনুষ্ঠানখনৰ মানে আমাৰ মহাবিদ্যালয়খনে আয়োজিত কৰিছিল এখন বিহু উপলক্ষে এখন অনুষ্ঠানৰ। আৰু সেই অনুষ্ঠানখন বহাগৰ আৰম্ভণিতে কৰা হৈছিলে। প্ৰথমতে প্ৰিন্সিপাল ছাৰে ভাষণ দিলেহি আৰু তাৰপিছতেই আমাৰ মেমহঁতে চাওকচোন কিমান ধুনীয়াকৈ নাছিলে। আৰু তাৰপিছত আমাৰ মেমহঁতে, আমাৰ ছিনিয়ৰ বাহঁতে আৰু লগতে আমাৰ জুনিয়ৰ্ছখিনিয়েও খুব ধুনীয়াকৈ এনজয় কৰিলে। মই বাৰু নচা নাই, সেইটো বেলেগ কথা। তাৰপিছতে অকণমান হুঁচৰি মাৰিলে আমাৰ ছাৰহঁতে, মেমহঁতে। আৰু তাৰপিছত তেতেলী ভঙা খেল হৈছিল, য'ত এই ছাৰজন যে দেখিছে তাল বজাই থকা, তেওঁ জিকিলেহি তেতেলী ভঙা খেলত। আৰু তাৰপিছত আমাক খাবলৈ দিলে বুট মাহ। কিন্তু বুট মাহ খাই যেন আমাৰ পেট ভৰিব, নিশ্চয় নভৰে। চাওকচোন বিহুৰ দিনা চাওমিন খাব এৰা নাই। আৰু তাৰপিছত আমি সেইখিনি ফ্ৰেণ্ড এজনে আগুৱাই দিবলৈ গৈছিলে আৰু লগতে ফটো উঠিলোঁ। আৰু পিংকি আমাক নোকোৱাকৈ ভিডিঅ' বনাই আছিলে। আৰু তাৰপিছত আমাৰ গাঁৱত আছিলে এখন অনুষ্ঠান।